সো হেল্ল' এভৰিৱান, ইতিমধ্যে তোমালোকৰ যেহেতু সমৰ্থ পৰ্টেলত তোমালোকৰ মেৰিট লিষ্টটো ঘোষণা কৰিছে, পাব্লিছ কৰিছে। তোমালোকে যদি মেৰিট লিষ্টৰ কাৰণে ৱেইট কৰি আছিলা তেন্তে তোমালোকে অতি সোনকালে সমৰ্থ পৰ্টেলত আহি কিনে তোমালোকৰ নিজৰ মেৰিট লিষ্টটো চাব পাৰিবা। সো বহুতে মেৰিট লিষ্টটো চাবলৈ পৰা নাই, সো কাৰণ বহুত কিবা ইছ্যু দেখা গৈ আছে বা কিছুমানে কেনেকৈ চাব লাগে সেইটো নাজানে। সো আজিৰ এই ভিডিঅ'ত তোমালোকক জনাম যে কেনেকৈ তোমালোকে অতি সহজে তোমালোকৰ নিজৰ মেৰিট লিষ্টটো চাব পাৰিবা। তোমালোকৰ যোনটো কলেজত তোমালোকে এপ্লাই কৰিছে সেই ইণ্ডিভিজুৱেলি কলেজত তোমালোকে যাব নালাগে। এতিয়া তোমালোকে সমৰ্থ পৰ্টেলত যাই কেনে বহুতো কলেজৰ মেৰিট লিষ্ট তোমালোকে একেলগে চাব পাৰিবা। সো কেনেকৈ চাব পাৰিবা, সো সেইটো তোমালোকক ভিডিঅ'ৰ একেলগে জনাই আছোঁ। সো ভিডিঅ'ৰ সম্পূৰ্ণকৈ চাবা। সো তোমালোকে কি কৰিব লাগিব, মেৰিট লিষ্টটো চাবলৈ হ'লে এই যোনটো সমৰ্থ পৰ্টেলৰ যোনটো মেইন ৱেবছাইট হয়, মেইন ৱেবছাইটত আহিব লাগিব। মেইন ৱেবছাইটত আহিবলৈ হ'লে তোমালোকে কি কৰিবা, ডেছক্ৰিপশ্যনত এটা লিংক আছে, সেই লিংকত ক্লিক কৰিবা। সো লিংকত ক্লিক কৰিলে তোমালোকক কি কৰা হ'ব, এনেকুৱা এটা আহিব। সো এনেকুৱা আহিলে তোমালোকে কি কৰিবা, এই যোনটো 3 ডট আছে সেই 3 ডটত তোমালোকে কি কৰিব লাগিব, এই যোনটো তোমালোকে ইয়াতে চাব পাৰিছা 3 ডট। সো 3 ডটত তোমালোকে কি কৰিবা, ক্লিক কৰি দিবা। সো মই কি কৰিলোঁ, 3 ডটত ক্লিক কৰিলোঁ। 3 ডটত ক্লিক কৰিলে তোমালোকে ইয়াতে চাব পাৰিছা যে মেৰিট লিষ্ট। সো এই মেৰিট লিষ্টত তোমালোকে ক্লিক কৰিবা। মই মেৰিট লিষ্টত ক্লিক কৰিলোঁ। সো মেৰিট লিষ্টত ক্লিক কৰাৰ পিছত তোমালোকৰ ইয়াতে ফাৰ্ষ্ট মেৰিট লিষ্ট বুলি লিখা আছে, ইয়াতে গ্ৰীণ কালাৰ তোমালোকে চাব পাৰিছা যে ফাৰ্ষ্ট মেৰিট লিষ্ট। সো ফাৰ্ষ্ট মেৰিট লিষ্টত যেতিয়া ইয়াতে চাব পাৰিছা তোমালোকৰ যোনটো প্ৰথম হয় ইনষ্টিটিউট হয়, এইটো তোমালোকে কোনটো ইউনিভাৰ্চিটিত তোমালোকৰ এপ্লাই কৰিছা, বাকী তোমালোকৰ যোনটো কলেজ নেম হয় এই কলেজটো তোমালোকৰ কি হয়, যোনটো কলেজ ইউনিভাৰ্চিটি আণ্ডাৰত হয় সেই ইউনিভাৰ্চিটিৰ আণ্ডাৰত যোনটো কলেজ হয় সেই কলেজটো তোমালোকে চিলেক্ট কৰিবা। বাকী তোমালোক প্ৰগ্ৰামটো চিলেক্ট কৰিবা, ইয়াতে BA, BA, BSc, BCom এইবোৰ চিলেক্ট কৰিবা। সো মই এতিয়া তোমালোকক প্ৰথমে এটা কলেজ চাৰ্চ কৰি দেখুৱাম। ইয়াতে তোমালোকে চাৰ্চ অপশ্যনত আহি কিনে ফৰ এক্সাম্পল তোমালোকক কি লাগে, কটন ইউনিভাৰ্চিটিৰ বা যিকোনো অট'নমাছ, যদি তোমালোকৰ কলেজটো অট'নমাছ হয় তেন্তে তোমালোকৰ অট'নমাছৰ পৰা চিলেক্ট কৰিবা। বাকী মই কটন ইউনিভাৰ্চিটি মই চিলেক্ট কৰিলোঁ। যেতিয়া মই কটন ইউনিভাৰ্চিটি চিলেক্ট কৰিলোঁ, ইয়াতে তোমালোকে চাব পাৰিবা কটন ইউনিভাৰ্চিটি চিলেক্ট কৰাৰ লগে লগে তোমালোকক ক'তো চিলেক্ট কৰিব নালাগে, বাকী প্ৰগ্ৰাম কলেজ হওক একো চিলেক্ট কৰিব নালাগে যদি তোমালোকৰ ডাইৰেক্ট কটন ইউনিভাৰ্চিটিৰ মেৰিট লিষ্ট লাগে। সো তোমালোকে ইয়াতে চাব পাৰিছা যে কটন ইউনিভাৰ্চিটি আৰু বাকী তোমালোকে ইয়াতে চাব পাৰা BCA বেচেলাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন। সো ইয়াতে মই যেতিয়া ক্লিক কৰিম মেৰিট লিষ্টত, সো মেৰিট লিষ্টৰ যোনটো হয় মেৰিট লিষ্টটো ধুনীয়াকৈ শ্ব' হ'ব। সো ইয়াতে তোমালোকে চাব পাৰিছা যে কটন ইউনিভাৰ্চিটিৰ যোনটো BCA কোৰ্চ হয়, BCA কোৰ্চৰ যোনটো মেৰিট লিষ্ট হয় সেই মেৰিট লিষ্টটো ইয়াতে চাব পাৰিছা। সো ঠিক তেনেকৈ তোমালোকে কি কৰিব পাৰিবা, মেৰিট লিষ্টটো চাব পাৰিবা নিজৰ কলেজ ৱাইজ। সো মই এতিয়া বেলেগ এটা কলেজ তোমালোকক দেখুৱাম। এতিয়া তোমালোকক আৰ্য বিদ্যাপীঠ যোনটো অট'নমাছ কলেজ হয় সেই অট'নমাছ কলেজটো তোমালোকক দেখুৱাম। যেতিয়া মই আৰ্য বিদ্যাপীঠ অট'নমাছ কলেজটো মই চিলেক্ট কৰিলোঁ তেতিয়া কি কৰোঁ, এতিয়া যোনটো তোমালোকৰ মেৰিট লিষ্ট চাব লাগে BA, BSc, যদি BComৰ চাব লাগে তোমালোকে ইয়াতে চাব পাৰিছা যে BScৰ হয় এইটো মেৰিট লিষ্ট। যেতিয়া মই ইয়াতে ক্লিক কৰিম, সো মই BScৰ মেৰিট লিষ্টটো ইয়াতে চাব পাৰিম। সো চবতকৈ ধুনীয়া কথাটো হ'ল যে চবতকৈ এটা সহজ কথা হ'ল যে তোমালোকে যোনটো কলেজত চাব বিচাৰা সেই কলেজটো তোমালোকে ফুললি তোমালোকে চাৰ্চ নকৰিবা। সো যেতিয়া তোমালোকে চাৰ্চ কৰিবা ইয়াতে জাষ্ট এটা ইউনিভাৰ্চিটি হওক বা ফৰ এক্সাম্পল ইয়াতে মই ডিব্ৰুগড় ইউনিভাৰ্চিটি চাৰ্চ কৰিলোঁ। এতিয়া যদি মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যোনবোৰ কলেজ হয় সেই কলেজবোৰ যদি ইয়াৰ পৰা এটা চাৰ্চ কৰোঁ, সো সেই কলেজৰ মেৰিট লিষ্টটো ইয়াতে নেদেখুৱাব। ইয়াতে চাব পাৰিছা যে ইয়াতে দেখুওৱা নাই। সো ইয়াতে বাৰু দেখুৱাইছে, কিছুমান কলেজত এনেকুৱা দেখুওৱা নাই। সো তোমালোকে কি কৰিবা, তলত এনেকুৱা আহিব চাৰ্চ বুলি, সো চাৰ্চত আহি কিনে তোমালোকে চাব পাৰিবা। সো এনেকৈ ধুনীয়াকৈ তোমালোকৰ নিজৰ মেৰিট লিষ্টটো চাব পাৰিবা। যদি কিবা সুধিব লাগে তেন্তে কমেণ্ট বক্সত বা হোৱাটছএপ এটা গ্ৰুপ আছে, সেই হোৱাটছএপ গ্ৰুপত তোমালোকে সুধিব পাৰা।